নমস্কাৰ আজি মই আন এখন পোৰ্ট্ৰেইট কৰি আছিলোঁ গতিকে তাৰ লগতে অকণমান সংলগ্ন কথা কিছুমান ক'বলৈ আৰু পেইণ্টিংখনৰ বিষয়ে অকণমান প্ৰচেছটো ক'বলৈ মই আপোনালোকক ভিডিঅ'টো বনালোঁ আচলতে এইখন আজি 5 দিন হ'ব 5 দিন মই কণ্টিনিউ কৰি আছোঁ এইখন আৰু মই এইখন পেইণ্টিঙৰ কাৰণে আচলতে 15 দিনমান লাগিছিলে 15 দিনমান হোৱা হয় এখন ধুনীয়াকৈ বনাব পাৰিলোঁ আৰু ইয়াতকৈ আৰু ভালকৈ ফিনিচিং দিব পাৰিলোঁ হয় এতিয়াও যিমান পাৰোঁ ফিনিচিং দিছোঁ এই 5 দিনত মই তেওঁলোকে কৈছিলে যে 4 দিনত কৰি দিব লাগে কিন্তু 4 দিনত মই পাৰিম বুলি ভাবিছিলোঁ কিন্তু এইখন কৰিবলৈ বহুত মানে ডিটেইলিং কাম আছে দেখিব পাৰে আপোনালোকে আঙুলিত বহুতখিনি ডিটেইলিং আছে বেজবিলাক বনাবলগীয়া হৈছে আৰু ইয়াত এই ড্ৰেছবোৰত দেখিব পাৰে বহুত ডিটেইলিং আছে ইয়াত ভাজ কিছুমান বনাবলগীয়া পেটাৰ্ণবিলাক বনাবলগীয়া হৈছে গতিকে দৈনন্দিন মই ইয়াত প্ৰায় 16 ঘণ্টা কেতিয়াবা 17 ঘণ্টা হৈ গৈছে ৰাতি 2টামান বজালৈকে কেতিয়াবা বনাই আছোঁ 1টা বজালৈকে বনাই আছোঁ কণ্টিনিউ নৰখাকৈ আৰু পেইণ্টিংখন কৰি থাকোঁতে সময়টো গম নাপাওঁ গতিকে ইয়াত কিমান ঘণ্টা বহিছে পিছতহে গম পাওঁ যেতিয়া ৰাতি আন্ধাৰ হৈ গৈছে তেতিয়াহে গম পাইছোঁ গতিকে মাজে সময়ে বাহিৰলৈ যাবলগীয়া হয় কিছুমান কামত তেতিয়া হয়তো মই মিনিমাম হ'লেও 14 ঘণ্টামান হ'লেও কণ্টিনিউ বনাইছোঁ 4 দিন 5 দিন হ'ব আজি এতিয়াও সময় আছে গতিকে ইমানখিনি কৰাৰ পিছত তথাপি কাম বাকী আছে ইয়াত গতিকে মই এইখন কৰি পেলাই আপোনালোকক ক'ব বিচাৰিছোঁ যে বাকীখন পোৰ্ট্ৰেইটতকৈ কৰি ভাল লাগিছে কাৰণ এইখন অকল পোৰ্ট্ৰেইট হৈ থকা নাই মানে এখন পেইণ্টিং হিচাপে এখন পৰিগণিত হৈছেগৈ কাৰণ বাকীখিনি যিটো পোৰ্ট্ৰেইট বনাবলৈ দিছিলে অকল এটা পোৰ্ট্ৰেইট আছিলে এটা পাছপোৰ্ট চাইজৰ বনাবলৈ দিছে তাত কোনো মানে ধৰণৰ ক্ৰিয়েটিভিটি বা বেলেগ ধৰণৰ কাম কৰিবলৈ একো নাছিলে অকল মুখখন মিলাবলগীয়া আছিলে আৰু চাৰ্টৰ সামান্য ভাঁজ কিছুমান দিবলগীয়া হৈছিলে সিমানতে সীমাবদ্ধ হৈ আছিলে কিন্তু ইয়াত যথেষ্টখিনি কাম কৰিবলৈ পাই মোৰ ভাল লাগিছে আৰু মানে গোটেই পেইণ্টিংখন দেখিবলৈ ভাল লাগিছে এখন পাছপোৰ্ট ফটো চাই পেলাই যিমান ভাল লাগে এখন ফটো এখন চাই পেলাই বেছি ভাল লাগে গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে জীৱিত অৱস্থাতেই পেইণ্টিংসমূহ বনাবলৈ দিব বা আপোনালোকৰ পোৰ্ট্ৰেইটসমূহ জীৱিত অৱস্থাতে বনাবলৈ দিব এতিয়া কি হৈছে মোলৈ যিখিনি ফটো আহিছে তাৰে প্ৰায়খিনি মৃত ব্যক্তি তেওঁলোকে হয়তো ৰিষ্ট'ৰ কৰিব নোৱাৰিলে বা তেওঁলোকৰ তাতকৈ ভাল ফটো নাই গতিকে বনাবলগীয়া হৈছে সেইটো এটা বেলেগ কথা উপায় নাই কাৰণে পুৰণা ফটোখন বনাবলগীয়া হৈছে ধৰি লওক কাৰণ তেওঁলোকৰ তাৰ বাহিৰে আৰু বেলেগ চিহ্ন হিচাপে নাই সেই ব্যক্তিজনৰ কিন্তু আপোনালোকে সেইটো নকৰি পেলাই আপোনালোকে নিজেই জীৱিত থকা অৱস্থাত বনাবলৈ দিয়ক তেতিয়া আপোনালোকৰ ভালদৰে ফটো তুলি আনি ভালদৰে আঁকিব পৰা যাব মই এতিয়া যিমান পাৰোঁ অকণমান ডিটেইলিং কাম কৰিব বিচাৰিছোঁ কিন্তু ফটোবোৰৰ ৰিজল্যুশ্যন ইমান বেয়া যে তাত ডিটেইলিং কৰিবলগীয়া একো নাপাওঁৱেই মুখখন যেন তেন মিলাব পাৰি আৰু কিছুমানতো চকু কাণ এইবিলাকৰ ভাঁজবিলাকেই ভালকৈ নেদেখি এইবিলাক মই দিবলগীয়া হৈছে গতিকে ভালদৰে আপোনালোকে কৰিবলৈ দিলে ফটোখন ভালদৰে পাব জীৱিত অৱস্থাতে কৰিব দিলে আৰু ডিটেইলিং পাব ইয়াত মই ডিটেইলিং তথাপি মই নিজৰ ফালৰ পৰা অলপমান কৰি দিছিলোঁ কৰি দিওঁতে কি হয় ফটোখনৰ লগত অকণমান নিমিলা হৈ যায় কাৰণ ফটোখনত নাই যেতিয়া মই যদি দি দিওঁ অকণ বেলেগ দেখা হৈ যায় তাৰ ফলত আকৌ বস্তুখিনি মই চেঞ্জ কৰিবলগীয়া হ'ল বহুবাৰ ডিটেইলিং কৰিও সেইখিনি মই আঁতৰাই দিবলগীয়া হ'ল গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালীয়ে বা পৰিয়ালৰ মানুহে আপোনালোকৰ পোৰ্ট্ৰেইটখন মৃত্যুৰ পিছত বনাবলৈ দিয়াতকৈ জীৱিত অৱস্থাতে আপুনি বনাই থৈ যাবলৈ দিব কাৰণ আমি নিজকে এখন ফটো আকাৰত চাবলৈ পাই বিৰাট ভাল লাগে আমাৰ মনটো ভাল লাগে আমাক কোনোবাই আঁকিলে গতিকে সেই আনন্দকণ আপুনি মিছ নকৰিব জীৱিত অৱস্থাত দিলে ফটোখনো ভাল হ'ব এটা পৰিয়ালৰ ফটো হিচাপে সেইখন ৰাখিব পাৰিব কাৰণ এইটোৱে ওৱান টাইম ইনভেষ্টমেণ্ট গোটেই জীৱনত মানুহে নিজৰ পোৰ্ট্ৰেইট হয়তো এবাৰে বনায় গতিকে মোৰ ফালৰ পৰা এইটোৱে ক'ম বনালে নিজৰ পোৰ্ট্ৰেইটখন ভালদৰে প'জ দি পেলাই এখন মানে এলবামত থ'ব পৰা ফটো যেনেকৈ আমি ভালকৈ উঠোঁ তেনেকৈ ভালদৰে পেইণ্টিংখন বনাবলৈ দিয়ক ভালদৰে পাব ৰিজাল্টটো ভাল হ'ব অন্যহাতে আমি যদি চিন্তা কৰোঁ যে আমি মোবাইল কিনো ইমান দামী মোবাইল কিন্তু 2-3 বছৰতে মোবাইলটো বেয়া হৈ যায় কিন্তু আমি তাৰ বিষয়ে ইমান ভাবি নাথাকোঁ তেনেদৰে আন বস্তুও কিনো কিন্তু বেয়া হৈ যায় কিন্তু এটা কথা ভাবক যে পেইণ্টিং এখন জীৱনত এবাৰে বনাব
কিন্তু সেইটো আপোনাৰ লগতে আপোনাৰ ল'ৰা ছোৱালী নাতি পুতি সকলোৱে চাব পৰাকৈ থাকি যাব 100 বছৰ বা তাতকৈ ওপৰত থাকিব গতিকে এই সামান্য ইনভেষ্টমেণ্টটো কৰিবলৈ মানুহে বহুত চিন্তা কৰে সেইকাৰণে পেইণ্টিং সাধাৰণতে ৰজা মহাৰাজাসকলৰ তাতহে বনোৱা হৈছিল তেওঁলোকৰ ৰাজপ্ৰসাদত আছিলে কিন্তু আজিকালি মানুহে ক্ৰয় কৰিব পৰা হৈছে কাৰণে সাধাৰণ মানুহেও পেইণ্টিং এখন ক্ৰয় কৰিব পৰা হৈছে আৰু তেওঁ ঘৰখন সুবিধা কৰিব পৰা হৈছে